আজি আমি জানিম কটকী, কাকতি, বৈৰাগী, খাউণ্ড আৰু দলৈ এই উপাধিকেইটা কেনেদৰে আহিল। আহোম যুগত দেশখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ৰুদ্ৰসিংহই কেইটামান খেলৰ সৃষ্টি কৰিছিল। তাৰে এটা হৈছে কটকী। কটকীসকলৰ কাম আছিলে ৰজাৰ বিভিন্ন ধৰণৰ পত্ৰসমূহ বা ৰজাৰ যিখিনি ইনফৰমেশ্যন আছিলে এটা জেগাৰ পৰা এটা জেগালৈ পাছ কৰা। তাৰপিছত আহিলে কাকতি। কাকতিসকলৰ কাম আছিলে ৰজাৰ যিমানখিনি হিচাপ নিকাচ আছিলে সম্পূৰ্ণ হিচাপ নিকাচখিনি ৰখাৰ কাম কৰিছিলে কাকতি নামৰ খেলটোৱে। নেক্সট আহিলে আমাৰ খাউণ্ড। খাউণ্ডসকলে ৰজা ঘৰৰ যদি কাৰোবাৰ মৃত্যু হয় তেওঁলোকৰ অস্থি বিসৰ্জনৰ কাৰণে খাউণ্ডসকল যাব লগা হৈছিলে। নেক্সট আহিব বৈৰাগী। বৈৰাগীসকলৰ কাম আছিলে ছদ্মবেশ ধৰি এটা ঠাইৰ পৰা এটা ঠাইলৈ ঘূৰি ফুৰি বিভিন্ন ধৰণৰ তথ্যসমূহ ৰজাক আহি দিয়া। তাৰপিছতে আহিব দলৈ। দলৈসকলৰ কাম আছিলে জ্যোতিষশাস্ত্ৰসমূহ অধ্যয়ন কৰি ৰজাৰ আৰু দেশৰ ভাল বেয়া দিনসমূহ চোৱা চিতা কৰা। এনেদৰে নতুন নতুন হিষ্ট্ৰীৰ তথ্য জানিবলৈ চাই থাকিবা পাইথাগোৰাছ ক্লাছেছ।